পঞ্চম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিখনৰ পাঠ নম্বৰ ৭ ভগ্নাংশ আৰু দশমিক ভগ্নাংশ। ভগ্নাংশ হৈছে গটা বস্তু এটাৰ ভাগৰ অংশবোৰেই হৈছে ভগ্নাংশ। চিত্ৰত দেখুওৱাৰ দৰে প্ৰথমটো এটা গটা, সেইকাৰণে তাতে ১ আছে। দ্বিতীয়টো চিত্ৰত দুটা ভাগ কৰিছোঁ আৰু তাৰে প্ৰতিটো ভাগক কি বুলি কয়? ২ ভাগৰ ১ আৰু ২ ভাগৰ ১। ৩ নম্বৰ চিত্ৰটোত তিনিটা ভাগ আৰু প্ৰতিটো ভাগক কি বুলি কোৱা হয়? ৩ ভাগৰ ১ অংশ। তাৰ পিছৰ চিত্ৰটোত ৪টা ভাগ, সেইকাৰণে কি হৈছে? প্ৰতিটো ভাগক ৪ ভাগৰ ১। আকৌ ৫ নম্বৰ চিত্ৰটোত ৫টা ভাগ হোৱাৰ কাৰণে তাত ৫ ভাগৰ ১ লিখিছোঁ প্ৰতিটো ভাগত। তাৰ পিছৰ চিত্ৰটোত ৬টা ভাগ, সেইকাৰণে প্ৰতিটো ভাগক কি বুলি ক'ব? ৬ ভাগৰ ১। এইটো এটা বৃত্ত। বৃত্তটোক আমি কিছুমান সমান ভাগত ভাগ কৰি আৰু প্ৰতি ভাগবোৰত বিভিন্ন ৰং কৰি কি ৰঙৰ অংশ পালোঁ চাওঁ আহা। প্ৰথমটো বৃত্তত আমি সমানে দুভাগ কৰি এক ভাগত গুলপীয়া ৰং কৰিছোঁ। দ্বিতীয়টোত সমানে ৩ ভাগ কৰি দুভাগত ৰঙা ৰং কৰিছোঁ। তৃতীয়টোত সমানে ৪ ভাগ কৰি ৩ ভাগত হালধীয়া ৰং কৰিছোঁ। চতুৰ্থ চিত্ৰটোত সমানে ৫ ভাগ কৰি দুভাগত নীলা ৰং কৰিছোঁ। আকৌ পঞ্চম চিত্ৰটোত সমানে ৬ ভাগ কৰি দুভাগত আমি ডাঠ গুলপীয়া ৰং কৰিছোঁ। বৃত্তকেইটাৰ বিভিন্ন ৰং কৰাক আমি যদি অংশত দেখুৱাবলৈ যাওঁ কি দেখা পাম? প্ৰথমটো বৃত্ত হ'ব ২ ভাগৰ ১, দ্বিতীয়টো হ'ব ৩ ভাগৰ ২, তৃতীয়টো হ'ব ৪ ভাগৰ ৩, চতুৰ্থটো হ'ব ৫ ভাগৰ ২, আকৌ পঞ্চমটো হ'ব ৬ ভাগৰ ২। চাওঁ আহি ভগ্নাংশৰ নামাকৰণ। এতিয়া যেতিয়া ২ ভাগৰ ১ অংশ হ'ব সেইটোক আমি কি বুলি ক'ব পাৰিম? ১ অৰ্ধাংশ। ৩ ভাগৰ ১টোক ক'ব পাৰিম আমি ১ তৃতীয়াংশ। ৪ ভাগৰ ১ অংশটোক ক'ম আমি ১ চতুৰ্থাংশ। ৫ ভাগৰ ১ অংশক ক'ম আমি ১ পঞ্চমাংশ। ৬ ভাগৰ ১ অংশক ক'ম আমি ১ ষষ্ঠাংশ। ৭ ভাগৰ ১ অংশক ক'ম আমি ১ সপ্তাংশ। ৮ ভাগৰ ১ অংশক ক'ম আমি ১ অষ্টমাংশ। ৯ ভাগৰ ১ অংশক ক'ম আমি ১ নৱমাংশ। ১০ ভাগৰ ১ অংশক ক'ম আমি ১ দশমাংশ। চিত্ৰটোলৈ মন কৰাচোন। এটা বৰ্গ আছিল। বৰ্গটোক সমানে দুটা ভাগত ভাগ কৰিলোঁ। ভাগ কৰি প্ৰথমতে এটা অংশত আমি সেউজীয়া ৰং কৰিলোঁ। তাৰ পিছৰ চিত্ৰটোত আমি দুটা অংশতে সম্পূৰ্ণ সেউজীয়া ৰং কৰি দিলোঁ। অৰ্থাৎ ২ ভাগৰ ২ অংশতে সেউজীয়া ৰং কৰি দিয়া হ'ল। এনেদৰে দুভাগ কৰি দুভাগতে ৰং দিয়াটোৱেই হৈছে সম্পূৰ্ণ অংশ, যাৰ মান হৈছে ১। এইবাৰ চাওঁ আহা এটা বৃত্ত। বৃত্তটোক সমানে ৩টা ভাগত ভাগ কৰিছে। ৩টা ভাগৰ ভাগ কৰি প্ৰথমতে ১ ভাগত ৰং দিছে, তাৰপিছত ২ ভাগত ৰং কৰিছে, তাৰপিছত ৩ৰে ৩ ভাগত ৰং কৰিছে। এনেদৰে ৩ৰে ৩ ভাগত ৰং কৰাটো হৈছে সম্পূৰ্ণ অংশ, যাৰ মান হৈছে ১। এইবাৰ চাওঁ আহা এটা ত্ৰিভুজ। ত্ৰিভুজটোক প্ৰথমতে ৪টা ভাগত ভাগ কৰিছে, তাৰপিছত ৪টা ভাগৰ ১ অংশত ৰঙা ৰং কৰিছে, তাৰপিছত ২ অংশত ৰঙা ৰং কৰিছে, তাৰপিছত ৩ অংশত ৰঙা ৰং কৰিছে, তাৰপিছত সম্পূৰ্ণ ৪ ভাগৰ ৪ অংশতে ৰং কৰিছে। এনেদৰে ৪ ভাগৰ ৪ অংশতে ৰং কৰা হৈছে সম্পূৰ্ণ অংক, যাৰ মান হৈছে ১। এটা জানিবলগীয়া কথা হ'ল যে ভগ্নাংশ অকল গটা বস্তু এটাৰ ভাগৰ অংশই নহয়, আমি কেতিয়াবা ইয়াক থোপৰ পৰাও পাব পাৰোঁ। অৰ্থাৎ আমি থোপৰ পৰাও ভগ্নাংশ পাব পাৰোঁ। এইখনলৈ চোৱাচোন। কমলাৰ থোপটোত কেইটা কমলা আছে? ৬টা কমলা আছে। ৬টা কমলাৰ আমি যদি দুটা কমলাত ঘেৰ বনাই দিওঁ কি ভগ্নাংশ পাম চাওঁ আহা। ৬ ভাগৰ ২। কিয়নো আমাৰ থোপটোত কমলা আছে ৬টা আৰু আমি ঘেৰ পাতিছোঁ দুটাত, সেইবাবে হ'ব ৬ ভাগৰ ২। ভগ্নাংশৰ হৰ আৰু লৱ। ভগ্নাংশৰ ওপৰৰ অংশক কয় লৱ আৰু তলৰ অংশক হৰ বুলি কোৱা হয়। অৰ্থ হ'ল যে বস্তু এটাৰ বা থোপ এটাৰ ৫টা ভাগ কৰি আমি ৩ ভাগ লৈছোঁ। ৫টা ভাগ হৈছে হৰ আৰু সেই ৫টা ভাগৰ পৰা আমি যি ৩টা ভাগ লৈছোঁ সেইটো হৈছে লৱ। এইবাৰ জানো আহা সমতুল্য ভগ্নাংশ বা সমমানৰ ভগ্নাংশ কি? প্ৰথম চিত্ৰটোত মন কৰা। প্ৰথমটোত দুটা ভাগ কৰি তাতে এটা অংশত ৰং কৰিছে। দ্বিতীয়টোত ৪টা ভাগ কৰি দুটা অংশত ৰং কৰিছে। তৃতীয়টোত ৬টা ভাগ কৰি ৩টা অংশত ৰং কৰিছে। কিন্তু তোমালোকে এটা কথা মন কৰিছানে? চিত্ৰ তিনিটাৰ যি ৰং কৰাৰ যিটো অংশ, সেই অংশ তিনিটা একেই হৈ আছে। অৰ্থাৎ চোৱাচোন, ২ ভাগৰ ১তো যিখিনি ৰং কৰি পেলাই আছিলে
4 ভাগৰ 2 অংশটো সেই একেই আছে, 6 ভাগৰ 3টো সেই একেই পৰিমাণৰ অংশতে ৰং কৰা আছে। তলৰ চিত্ৰটোতো প্ৰথমটো 2 ভাগৰ 1ত ৰং কৰিছে, দ্বিতীয়টোত 4 ভাগৰ 2 অংশত, তৃতীয়টোত 6 ভাগৰ 3 অংশত আৰু 4 নম্বৰটোত 4 ভাগৰ 8 অংশত। কিন্তু ৰং কৰাৰ যিখিনি অংশ বা পৰিমাণ একেই হৈ আছে 4টা চিত্ৰতে। এনেকুৱা ধৰণৰ যিটো ভগ্নাংশ হয় সেইবোৰক কোৱা হয় সমতুল্য ভগ্নাংশ বা সমমানৰ ভগ্নাংশ। এই বিষয়ে মই আৰু অকণমান ভালকৈ বুজাই দিছোঁ। প্ৰথমটোৰ চিত্ৰত আছে 3 ভাগৰ 1 অংশত, দ্বিতীয়টোত আছে 6 ভাগৰ 2 অংশত, তৃতীয়টোত আছে 9 ভাগৰ 3 অংশত, তাৰপিছতটোত আছে 12 ভাগৰ 4 অংশত, তাৰপিছতটোত 15 ভাগৰ 5 অংশত, তাৰপিছতটো 18 ভাগৰ 6 অংশত। যদিও ভগ্নাংশকেইটাৰ মান বাঢ়ি গৈছে কিন্তু আমাৰ ৰঙৰ যিটা পৰিমাণ আছে সেইটো একেই আছে। এই ধৰণৰ ভগ্নাংশবোৰক কোৱা হয় সমতুল্য ভগ্নাংশ বা সমমানৰ ভগ্নাংশ, কাৰণ ভগ্নাংশকেইটাৰ মান সমানেই আছে। সমতুল্য ভগ্নাংশ ওলোৱাৰ নিয়ম হৈছে অংশটোৰ হৰ আৰু লগ দুয়োটাকে একে সংখ্যাৰেই পূৰণ কৰিব লাগিব, তেতিয়াহে আমি সমতুল্য ভগ্নাংশ উলিয়াব পাৰিম। প্ৰথমতে 3 ভাগৰ 1 আমি দুয়োটাতে কিহেৰে পূৰণ দিছোঁ? 2ৰে পূৰণ দিছোঁ, হৰতো লবতো তেতিয়া কিমান পাইছোঁ? 6 ভাগৰ 2। আকৌ তলত আমি কিহেৰে পূৰণ দিছোঁ? 3ৰে পূৰণ দিছোঁ, কিমান পাইছোঁ? 9 ভাগৰ 3। তাৰপিছতো আমি 4ৰে পূৰণ দিছোঁ, কিমান পাইছোঁ? 12 ভাগৰ 4। আকৌ আমি 3 ভাগৰ 1ক দিছোঁ 5ৰে পূৰণ, গতিকে কিমান পাইছোঁ আমি? 15 ভাগৰ 5। আকৌ আমি কিহেৰে পূৰণ দিছোঁ? 6, তেতিয়া আমি পাইছোঁ 18 ভাগৰ 6। কিন্তু যদি চাওঁ প্ৰত্যেকটা ছবিৰ হেৰিত কি আছিল? আমি ৰংকেইটা একে পৰিমাণৰে পাইছোঁ। অৰ্থাৎ আমি যেতিয়া অংকৰ মাধ্যমেৰে সমতুল্য ভগ্নাংশ ওলাব যাম তেতিয়া ভগ্নাংশটোৰ হৰ আৰু লবক একেটা সংখ্যাৰেই পূৰণ কৰিলে আমি সমতুল্য ভগ্নাংশ পাম। যদি চিত্ৰৰ মাধ্যমেৰে বুজাব যাওঁ, চিত্ৰৰ ভাগ যিমানেই নকৰোঁ কিয় ৰং কৰাৰ পৰিমাণটো একেই থাকিব লাগিব। আমি ইতিমধ্যে পাই আহিছোঁ যেতিয়া 10 ভাগৰ 1 অংশ হ'ব সেইটোক ক'ম আমি 1 দশমাংশ বা 1 দশাংশ। ঠিক তেনেদৰে 10 ভাগৰ 2 অংশক ক'ব 2 দশাংশ, 10 ভাগৰ 4 অংশক ক'ব 4 দশাংশ আৰু 10 ভাগৰ 6 অংশক ক'ব 6 দশাংশ। 10ৰ অংশ হোৱাৰ বাবে এইবোৰক কি বুলি কোৱা হয়? দশাংশ। তেনেদৰে 100টা ভাগৰ 1 ভাগক আমি কি বুলি ক'ম? 1 শতাংশ। অৰ্থাৎ 100টা ভাগৰ অংশ হোৱাৰ বাবে তাক কোৱা হ'ব শতাংশ। জানো আহা দশমিক ভগ্নাংশ, যিবোৰ ভগ্নাংশৰ হৰবোৰ 10, 100, 1000 ইত্যাদি ধৰণৰ হয় তাক কোৱা হয় দশমিক ভগ্নাংশ। এই বিন্দু ফুটটোক দশমিক চিন বুলি কোৱা হয়। দশমিক ভগ্নাংশত যেতিয়া 10 ভাগৰ 1 থাকে তেতিয়া আমি যিহেতু 1ৰ পিছত এটা শূন্য আছে, শূন্য দি পেলাই দশমিক দি আমি 1 লিখিছোঁ, অৰ্থাৎ সংখ্যাটো লিখিম। বা যেতিয়া আমাৰ 100 ভাগৰ 1 থাকিব তেতিয়া আমি এটা শূন্য দি দশমিক দি এটা শূন্য আৰু 1, অৰ্থাৎ ইয়াত যিহেতু 1ৰ পিছত দুটা শূন্য আছে সেয়েহে আমি দশমিকৰ পিছত দুটা সংখ্যা লিখিব পাৰিম। অৰ্থাৎ এই চিত্ৰটো দিয়া আছে 10 ভাগৰ 3 অংশ, গতিকে ইয়াতে আমি দশমিকৰ পিছত কি লিখিম? এটা যিহেতু 10ৰ পিছত এটা শূন্য আছে, এটা শূন্য দি দশমিক দি আমি 3 লিখিম। এইবাৰ চাওঁ আহা 100 ভাগৰ 19ত। যিহেতু 100 ভাগৰ 19 ভগ্নাংশটোক আমি দশমিকত নিম সেয়েহে আমি কি কৰিম? প্ৰথমতে শূন্য এটা লিখিব লাগিব, দশমিক দিম। যিহেতু 100ৰ ওপৰত আমাৰ যিটো 19 আছে তাতে দুটা সংখ্যা আছে সেয়েহে আমি ইয়াৰ আগত দশমিকৰ পিছত কোনো এটা শূন্য দিব নালাগে। আমি সেইকাৰণে এনেদৰে লিখিব পাৰিম 0.19। চাওঁ আহা দশমিকৰ পিছত থকা সংখ্যা পঢ়াৰ নিয়ম। দশমিক বিন্দুৰ সহাতৰ অংককেইটা অৰ্থাৎ দশমিক ভগ্নাংশৰ অংককেইটা পাতোঁতে আমি এটা এটাকৈ পঢ়িব লাগে। যেনেকৈ 10 ভাগৰ 2 অংশটোক যেতিয়া আমি দশমিকত নিছোঁ 0.2 পঢ়োঁতে আমি এনেকৈয়ে পঢ়িব লাগিব। ঠিক তেনেদৰে 100 ভাগৰ 1টোক যেতিয়া আমি দশমিকত লৈ গৈছোঁ তাৰপিছত আমি এনেদৰে পঢ়িম 0.01। যেতিয়া আমি 100 ভাগৰ 7টোক দশমিকত লৈ গৈছোঁ তেতিয়া আমি এনেদৰে পঢ়িম 0.07। ঠিক তেনেদৰে 100 ভাগৰ 13টোক যেতিয়া আমি দশমিকত লৈ যাম তেতিয়া এনেদৰে পঢ়িম 0.13। সেই ওপৰ চাৰ্টখন ভালকৈ মন কৰিবা, তাত কেনেদৰে শূন্য আৰু দশমিকৰ পিছৰ সংখ্যাবোৰ লিখিছোঁ ভালকৈ মন কৰিবা। প্ৰথমটোত 10 পইচা,
10 পইচা হৈছে 1 টকাৰ 10 ভাগৰ 1 অংশ। ইয়াক দশমিকত লিখিলে কিদৰে লিখিম? 0.1 টকা। 1 পইচা সমান সমান 1 টকাৰ বা 100 ভাগৰ 1 অংশ। গতিকে ইয়াক দশমিকত লিখিম 0.01 টকা। 1 চেণ্টিমিটাৰ সমান 1 মিটাৰৰ 100 ভাগৰ 1 অংশ। গতিকে ইয়াত দশমিকত লিখিম 0.01 মিটাৰ। আকৌ 1 মিটাৰটো হৈছে 1 কিলোমিটাৰৰ 1000 ভাগৰ 1 অংশ। গতিকে দশমিকত লিখোঁতে লিখিম 0.001 কিলোমিটাৰ। দশমিক ভগ্নাংশৰ স্থানীয় মানবোৰ ভালদৰে মন কৰিবা। যেতিয়া দশাংশ লিখিছিলোঁ আমি 10 ভাগৰ 1 অংশত 10ত এটা শূন্য থকা বাবে 0.1, শতাংশত 100ৰ পিছত দুটা শূন্য থকা বাবে 0.01, সহস্ৰাংশত আমি লিখিছিলোঁ হাজাৰৰ 3টা শূন্য থাকে বাবে 0.001। ঠিক তেনেদৰে অযুতাংশত 4টা শূন্য থকাৰ বাবে আমি 0.0001 এনেদৰে লিখিছোঁ। সংখ্যাৰ জৰিয়তে দশমিক ভগ্নাংশৰ স্থানীয় মান জানো আহা। 145.23। 3ৰ স্থানীয় মান কি হ'ব? 3ৰ আগত যিহেতু দুটা শূন্য হ'ব, যিহেতু দশমিকৰ দুঘৰ পিছত আছে, সেইকাৰণে ইয়াতে হ'ব 100 ভাগৰ 3। দশমিকত কিদৰে লিখিম আমি? 0.03। তাৰপিছতটো হৈছে 2। যিহেতু 2 স্থানীয় মান হৈছে দশমিকৰ পিছৰ সংখ্যাটো, সেইবাবে তাতে আমি কি লিখিছোঁ? 10 ভাগৰ 2 অংশ। দশমিকত লিখিম আমি 0.2। সেইদৰে 5ৰ স্থানীয় মান হৈছে 5 পূৰণ 1, অৰ্থাৎ 5 2 হ'ব। তাৰপিছত 4ৰ স্থানীয় মান হৈছে 4 পূৰণ 10, গতিকে এইটো হ'ব 40। আকৌ আমাৰ 1ৰ স্থানীয় মান হৈছে 1 পূৰণ 100, অৰ্থাৎ 100। যদি আমি এইটো এনেদৰে যোগ সংখ্যাৰ সৈতে দেখাওঁ, 145.23, অৰ্থাৎ 100 যোগ 40 যোগ 5 যোগ 0.2 যোগ 0.03। আপোনালোকে এটা কথা মন কৰিছেনে? দশমিকৰ সিফালে থকা অংককেইটাক আমি সিহঁতৰ স্থানীয় মানেৰে হৰণ কৰিছোঁ, আৰু ইফালৰ 145ৰ এইকেইটা সংখ্যাক আমি কি কৰিছোঁ? সিহঁতৰ স্থানীয় মানবোৰৰে পূৰণ কৰি গৈছোঁ। চিত্ৰৰ সহায়ত চাওঁ। এপাত স্কেলৰ জোখ এটা দিয়া আছে। কিমান দিয়া আছে? কাঠ পেঞ্চিলেৰে জোখডাল 2 চেণ্টিমিটাৰ আৰু 5 মিলিমিটাৰ, অৰ্থাৎ 2 চেমি আৰু 5টোক যেতিয়া আমি মিলিমিটাৰটোৰ পৰা চেণ্টিমিটাৰলৈ যাম, তেতিয়া কি হ'ব? 10 ভাগৰ 5, অৰ্থাৎ ইয়াক যেতিয়া আমি 2 চেমি আৰু কিমান হ'ব? দশমিকত লিখাৰ লগে লগে 0.5 চেণ্টিমিটাৰ, অৰ্থাৎ কিমান হ'ব? যোগ কৰি দিয়াৰ লগে লগে 2.5 চেণ্টিমিটাৰ। এই ভগ্নাংশৰ পৰা দশমিকলৈ নিবলৈ হ'লে কেইটামান উদাহৰণৰ সৈতে দেখুৱাই দিছোঁ। 10 ভাগৰ 4, যিহেতু 10ত এটা শূন্য আছে, সেয়েহে শূন্যটো লিখি দশমিক দি আমি 4টো দিছোঁ। ঠিক তেনেদৰে 100 ভাগৰ 9 হ'লে আমি শূন্যটো দি দশমিক দি 0 এটা লিখি তাৰপিছত 9টো লিখিছোঁ, অৰ্থাৎ যিহেতু 100ৰ পিছত দুটা শূন্য আছে, সেইকাৰণে আমি দশমৰ পিছত দুটা বনাব লাগিব। ঠিক তেনেদৰে 100 ভাগৰ 85টোত হ'ব 0.85, অৰ্থাৎ যিহেতু 100ৰ পিছত দুটা শূন্যই আছিল আৰু আমাৰ সংখ্যাও দুটা আছে, সেইকাৰণে আমি আগত এটা দশমিকৰ পিছত এটা শূন্য দিয়া নাই। এইবাৰ দশমিকৰ পৰা যেতিয়া আমি ভগ্নাংশলৈ নিম, যিহেতু আমাৰ 0.8 আছে, অৰ্থাৎ দশমিকৰ পিছত এটা অংক আছে, গতিকে আমি কি লিখিম? 10 ভাগৰ 8। তাৰপিছতোত আছে 0.04, যিহেতু দশমিকৰ পিছত আমাৰ দুটা সংখ্যা আছে, সেয়েহে আমি 100 ভাগৰ 4 লিখিম। ঠিক তেনেদৰে 0.25, যিহেতু দশমিকৰ পিছত দুটা সংখ্যা আছে, গতিকে আমি 100 লিখি ওপৰত কি লিখি দিম? 25। পাঠটোত আমি ভগ্নাংশৰ বিষয়ে জনাৰ লগতে সংগ্ৰহৰ পৰা অংশবিলাক বাছি উলিয়াব শিকিলোঁ। প্ৰদত্ত ভগ্নাংশ এটাৰ সমতুল্য ভগ্নাংশ গঠন কৰিব আৰু বাছি উলিয়াব জানিব পাৰিলোঁ। ভগ্নাংশক দশমিক ৰূপত প্ৰকাশ কৰিব শিকিলোঁ। আকৌ দশমিক ৰূপৰ পৰা সাধাৰণ ভগ্নাংশত প্ৰকাশ কৰিব শিকিলোঁ।